Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। একচুয়ালি দুটা প্ৰেক্টিস প্ৰবলেম সলভ কৰিম। এই প্ৰেক্টিস প্ৰবলেমটো কোৰ ওপৰত হ'ব চেঞ্জ ইন মোমেন্টাম, যোনটো এই টপিকটো আমি অলৰেডি কভাৰ কৰি থৈছো লাষ্ট ভিডিও সেশনটো। তো সেই টপিকটোৰ ওপৰতে আমি এটা নিউমেৰিকেল প্ৰবলেম সলভ কৰিম। সো লেট আস বিগিন। তো এতিয়া ইয়াতে কোৱেশ্চনটোত কৈছে যে এক বল অফ ক্লে মানে কি? এইটো এটা মাটিৰ ক্লে বল এটা হয়। সো লেটস সে এইটো এজিউম কৰো আমাৰ এইটো হৈছে মাটিৰ ক্লে বলটো। ঠিক আছে, এই ক্লে বলটো কি হৈছে কিলো। A ball of clay has a mass of 0.5 kg. Okay, ইয়াৰ যোনটো মাছ হৈছে সেই মাছটো দিয়া গৈছে আমাক 0.5 kg, তাৰমানে আধা কেজি হয়। এইটো আধা কেজি ইয়াৰ মাছ হয়। আৰু কৈছে যে it is moving with a speed of 20 meter per second. তো যেহেতু ই কৈছে moving with a speed of 20 meter per second, তাৰমানে ইয়াৰ ইনিশিয়াল ভেলোচিটিটো দিয়া আছে, যোনটো ভেলোচিটি মুভ কৰি আছে সেইটো দিয়া গৈছে আমাক 20 মিটাৰ per second. এইটো হৈছে তাৰ ইনিশিয়াল ভেলোচিটি। এইটো মুভ কৰি আছে, আমি এজিউম কৰিছো আমাৰ ক্লে বলটো কোনফালে গৈ আছে, ৰাইট সাইডে গৈ আছে। এটি গৈ আছে কি কৰিছে, ইট হিটস a wall and sticks to it, coming to rest in 0.1 second. তো লেটস সে ইয়াতে এটাটো গৈ আছে বলটো, এতিয়া এইখিনিতে এটা ওয়াল এটা আছে। ঠিক আছে, ইয়াতে এটা ওয়াল এটা আছে, এইটো আমাৰ হল ওয়াল। এতিয়া এই বলটো কি হৈ গল, যেহেতু গৈ আমাৰ এই ক্লে বলটো এই ওয়ালত গৈ পেলাই লাগিলে। ঠিক আছে, ওয়ালত গৈ পেলাই লাগিলে আৰু কি হৈ গল, বলটো তাতে লাগি থাকিলে। ঠিক আছে, বলটো গৈ পেলাই তাতে লাগি থাকিলে, জাষ্ট ওয়ান স্টিক্স মানে তাতে লাগি থাকিলে, আঠা খাই ধৰিলে। তাৰ ইয়াৰ যোনটো হয় কামিং টু এণ্ড ৰেষ্ট ইন 0.1 সেকেন্ড, তাৰমানে এইখিনিৰ পৰা এইখিনিলৈ যাবলৈ কাৰণে এইখিনিৰ পৰা এইখিনিলৈ যাবৰ কাৰণে তাইক টাইম কিমান লাগিছে 0.1 সেকেন্ড। আৰু যেতিয়া ই ৱালত খুন্দা খালে সেইটো সময়তে ইয়াৰ ভেলোচিটিটো নাইকিয়া হৈ গ'ল। তাৰমানে কি হ'ল, আমি ক'ব পাৰিম যে ইয়াৰ ভেলোচিটি ভি, ফাইনেল ভেলোচিটি ভি হ'ব 0 মিটাৰ্ছ পাৰ সেকেন্ড। এতিয়া আমাক সুধিছে ক্যালকুলেট দ্য চেঞ্জ ইন ইটস মোমেন্টাম। এইটো হৈছে আমাৰ ফাৰ্ষ্ট পাৰ্ট, ক্যালকুলেট দ্য চেঞ্জ ইন ইটস মোমেন্টাম। এতিয়া চেঞ্জ ইন মোমেন্টাম মানে কি, আমাৰ চেঞ্জ ইন মোমেন্টাম হৈছে ডেল্টা পি। সো নাও ডেল্টা পি কি হয়, ডেল্টা পি সিম্পলি হয় ফাইনেল মোমেন্টামৰ পৰা যদি আমি ইনিশিয়াল মোমেন্টামটোক মাইনাছ কৰি দিওঁ, এইটোৱে হৈ যাব আমাৰ কি, চেঞ্জ ইন মোমেন্টাম। এতিয়া মোমেন্টাম কেনেকৈ ক্যালকুলেট কৰে, মোমেন্টামৰ ফৰ্মুলাটো হৈছে মাছ টাইমছ ভেলোচিটি। এই অবজেক্টটোৰ মাছ আৰু তাৰ ভেলোচিটিটোৰ লগত যদি আমি মাল্টিপ্লাই কৰি দিওঁ, সেইটোৱে সেই প্ৰডাক্টটোকে আমি মোমেন্টাম বুলি ক'ব। তেনেহ'লে ফাইনেলৰ কি হ'ব, ফাইনেলৰ কাৰণে আমাৰ কি লাগিব, অবজেক্টটোৰ মাছ লাগিব আৰু ফাইনেল ভেলোচিটি লাগিব। ফাইনেল ভেলোচিটি হৈছে ভি মাইনাছ ইনিশিয়াল মোমেন্টামৰ কাৰণে কি লাগিব, মাছ আৰু তাৰ ইনিশিয়াল ভেলোচিটি যোনটো হৈছে ইউ। এতিয়া মাছটোতো আমাৰ হৈছে কিমান 0.5 কেজি, এইটো হৈ গ'ল আমাৰ 0.5 আৰু 0.5 কেজি লৈ লওঁ মাল্টিপ্লাই টু ভেলোচিটি। এতিয়া ভেলোচিটি কিমান হৈছে 0 মিটাৰ্ছ পাৰ সেকেন্ড মাইনাছ সেম মাছ, বিকজ সেম ক্লে বলটো কথাই কৈ আছো। তো এইটো হৈছে 0.5 কেজি মাল্টিপ্লাই টু ইনিশিয়াল ভেলোচিটি। ইনিশিয়াল ভেলোচিটি দিয়া গৈছে আমাক কুৱেশ্যনটোত 20 মিটাৰ্ছ পাৰ সেকেন্ড। ঠিক আছে, তো এতিয়া প্ৰথম এইটোতো গোটেইটো 0 হৈ যাব, বিকজ 0ৰ লগত মাল্টিপ্লাই হৈ আছে। এতিয়া 0.5 আৰু 20 মাল্টিপ্লাই কৰিলে আমি কি পাম, 0.5 আৰু 20 মাল্টিপ্লাই কৰিলে আমি 10 পাম, বাট ইয়াতে আমাৰ থাকিব এটা মাইনাছ চাইন। তো তাৰমানে আমাৰ চেঞ্জ ইন মোমেন্টাম হৈছে -10 মিটাৰ্ছ কেজি মিটাৰ্ছ পাৰ সেকেন্ড, কেজি মিটাৰ্ছ পাৰ সেকেন্ড। অ'কে, তো চেঞ্জ ইন মোমেন্টাম আমি ওলাই ললো, বাট এতিয়া এই আনচাৰত কি আহিছে, আমাৰ এটা -10 এটা আহিছে। এই মাইনাছটো কেলে আহিছে এতিয়া এইটো ক্লিয়াৰ নহ'ব, যেতিয়া আমি সেকেন্ড পাৰ্টটোলৈ আহি যাম, যোনটো হৈছে ফ'ৰ্চ এক্সাৰ্টেড অন দ্য বল বাই দ্য ৱাল। সেইটো যেতিয়া আমি কেলকুলেট কৰিম তেতিয়া আমি গম পাম যে এই মাইনাছ চাইনটোৰ মিনিং কি হয়। এতিয়া আমি কেলকুলেট কৰোঁ ফ'ৰ্চ। এতিয়া আমি একচুৱেলি এটা নেট ফ'ৰ্চ কেলকুলেট কৰিম। আমি নেট ফ'ৰ্চ কেলকুলেট কৰিমতো নিউটনছৰ ছেকেণ্ড ল ইউজ কৰি পেলাই, যোনটো কয় ফ'ৰ্চ হৈছে ইকুৱেলছ টু মাছ টাইমছ এক্সেলাৰেশ্যন। হাউএভাৰ আমাৰ তাত ইনফৰমেশ্যন কিহৰ দিয়া আছে, আমাক যেতিয়া ইনফৰমেশ্যন ইয়াৰ দি আছে মোমেন্টামৰ দি আছে। তো এইটোকতো আমি আৰু এটা ফৰ্মুলা আমি উলিয়াই থৈছোঁ, যোনটোক আমি কওঁ চেঞ্জ ইন মোমেন্টাম বাই টোটেল টাইম, কিমান টাইম লাগিলে সেই মোমেন্টাম চেঞ্জ হ'বলৈ কাৰণে। তো এই ফৰ্মুলাটো যদি ইউজ কৰোঁ তেতিয়াও আমি এফ নেট কেলকুলেট কৰিব পাৰিম। এতিয়া চেঞ্জ ইন মোমেন্টাম আমি অলৰেডি কেলকুলেট কৰি থৈছোঁ, এইটো হৈছে -10 কেজি মিটাৰ্ছ পাৰ সেকেন্ড ডিভাইডেড বাই টাইম। এতিয়া টাইমটো দিয়া আছে, এইটো চেঞ্জ ইন মোমেন্টাম কি, ইনিশিয়াল মোমেন্টামৰ পৰা ফাইনেল মোমেন্টাম হ'বলৈ কাৰণে কিমান টাইম লাগিছে, 0.1 সেকেন্ড লাগিছে। তো 0.1 সেকেন্ডেৰে ডিভাইড কৰি দিম। চ' -10ক 0.1ৰে ডিভাইড কৰিলে আমি কি পাম, -100। এইটো হৈ যাব আমাৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কুৱেৰ হৈ যাব। বাট এইটোতো জানো এইটো একচুৱেলি কি হয়, নিউটন হয়। তো এইটো আমি -100 নিউটন বুলি ক'ম, আৰু এইটোৱে হৈ যাব আমাৰ নেট ফ'ৰ্চ। আমাৰ যোনটো নেট ফ'ৰ্চ হৈ গ'ল সেইটো হৈ গ'ল -100 নিউটন। এতিয়া -100 নিউটনৰ মিনিংটো কি হ'ল, তাৰমানে
এই বলটো যেতিয়া যাই পেলাই ৱালত খুন্দা মাৰিব তো অফকোৰ্স ই ইনিচিয়েলিটো এটা ফোৰ্স এটা দিয়ে আছে ইয়াতে ৰাইট এটা ফোৰ্স দিছে বাট আমাৰ কি হ'ব এই ৱালটো ইয়াৰ ওপৰত এটা ফোৰ্স দিব যোনটো হ'ব এটা এটো ইয়াৰ লেফট সাইডে যাব এই ফোৰ্সটোৱে হ'ব আমাৰ এটা নেট ফোৰ্স যোনটো আমি পাইছো -100 নিউটন আৰু আমি মাইনাস কেলে পাইছো বিকজ আমাৰ যেটো ভেলোসিটি আছে আমি যদি চাও আমাৰ ইনিশিয়াল ভেলোসিটিটো কোনফালে পইণ্ট কৰি আছে ৰাইট সাইডে পইণ্ট কৰি আছে তো ৰাইট সাইডে পইণ্ট কৰা যদি এটুকো যদি আমি কনভেনশনালি পজিটিভ বুলি কওঁ তেনেহলে আমাৰ যেটো নেট ফোৰ্সটো লাগিলে হেতু কি হৈছে হেই ফোৰ্স মানে যেটো একচুয়ালি নেট ফোৰ্স নহয় নেট ফোৰ্স কলো ভুল হ'ব বস্তুটো ফোৰ্স এক্সাৰ্টেড অন দা বল force exerted on the ball by the wall যোনটো আমাক এলোৱা হৈছে force exerted on the ball by the wall হেতু হৈছে মাইনাস আৰু হেতু কোনটো আছে হেতু এই ইনিশিয়াল ভেলোসিটিৰ অপোজিট ডাইৰেকশনত আছে সেইকাৰণে আমাৰ আহিছে ইয়াতে -100 নিউটন ওকে তো আই হোপ এটা ক্যালকুলেশনবোৰ ক্লিয়াৰ হৈ গল এতিয়া আমি এটা কাম কৰো এই প্ৰবলেমটো অলপ মডিফাই কৰি দিম So, এই প্ৰবলেমটোত এটা মডিফিকেশন কৰা হৈছে যেনেকৈ প্ৰিভিয়াস কেছটোত আমি এটা ক্লে বল লৈছিল এবাৰ লৈছে এটা ক্ৰিকেট বল এ ক্ৰিকেট বল has a mass of 0.5 kg and is moving with a speed of 20 meter per second তো এইটো চেঞ্জ কৰা নাই ইয়াৰ যোনটো মাস হৈছে ক্ৰিকেট বলৰ হেতু 0.5 kg লোৱা হৈছে আৰু ইয়াৰ স্পীডটো লোৱা হৈছে 20 meter per second it hits a wall and bounces back in 0.1 second with the same velocity এবাৰ কিন্তু কি হৈছে ক্ৰিকেট বলটো ৱালটো হিট কৰাৰ পিছত ই কিন্তু তাৰ লগত চিপকি নাথাকিলে ই কি হল বাউন্স কৰিলে আৰু এটো 0.1 সেকেন্ড লাগিলে So calculate the change in its momentum and the force exerted on the ball by the wall. Okay. So amar ebar dise eta cricket ball. Cricket ball to mass dia hoise 0.5 kg. Ei cricket ball to eta velocity re goi ase. Hey velocity to hoise amar 20 meters per second. So goi e eta wall eta pale. ঠিক আছে এনেকা এটা wall eta pale. Ei wallot hit korile aru ki hogol e বাউন্স কৰি প্লে ই এটো ডাইৰেকশনত আহিব তাৰ মানে ইয়াৰ যোনটো এটা ফাইনাল ভেলোসিটি হ'ব এই ফাইনাল ভেলোসিটিটো হৈ যাব 20 মিটাৰছ পাৰ সেকেন্ড ঠিক আছে এতিয়া এটো হ'মতে কিমান লাগিলে তাৰ টাইম এখিনি পৰা আহি প্লে হিট কৰাটো কিমান টাইম লাগিলে t = 0.1 সেকেন্ড তো আমাক কৈছে যে এই চেঞ্জ ইন মোমেন্টাম কি হ'ব এগেইন আমি ক্যালকুলেট কৰি লব পাৰিম যে চেঞ্জ ইন মোমেন্টাম কি হ'ব ফাইনাল মোমেন্টাম যোনটো হৈছে mv - ইনিশিয়াল মোমেন্টাম m টাইমস u তো এবাৰ মাস হৈছে আমাৰ কিয় মাসটো আমাৰ সেম থাকিব 0.5 kg থাকিব হেতুটো চেঞ্জ নহয় বাউন্স হোৱাৰ পিছতটো চেঞ্জ নহয় তো 0.5 মাল্টিপ্লাই টু ভেলোসিটি হৈ গল 20 মাইনাস মাস এফালে হৈ গল 0.5 ললা প্ৰথমতে যেটো আমি m লৈছো 0.5 মাল্টিপ্লাই টু 20 এটা 0.5 into 20 কিমান হৈ যাব এটোটো হৈ যাব আমাৰ 10 minus 0.5 into 10 equals to 0 তো ইয়াতে আমি কৈছে যে এবাৰ চেঞ্জ ইন মোমেন্টাম হৈ গৈছে 0 এতিয়া চেঞ্জ ইন মোমেন্টাম যদি 0 হৈ যায় তেনে হলে আমাৰ f net টো কি হ'ব বিকজ f net টো আমি জানো চেঞ্জ ইন মোমেন্টাম ডিভাইডেড বাই টাইম তো তাৰ মানে এটো কি হ'ব 0 ডিভাইডেড বাই 0.1 equals to 0 হৈ গল এতিয়া তাৰ মানে কি আমি নেট ফোৰ্স পাইছো 0 নেট ফোৰ্স যদি 0 পাইছো ইয়াৰ মিনিং টো কিন্তু এতিয়া ভালকৈ বুজি যোৱা তাৰ মানে কি হ'ল নেট ফোৰ্স যদি 0 হৈ গল তাৰ মানে এই বলটো যেটো কৈছে ফোৰ্স এক্সাৰ্টেড অন দা বল বাই দা ওয়াল তাৰ মানে এই ওয়ালটোৱে এই বলটোত কোনো ফোৰ্সই নিদিলে ৰাইট এই ওয়ালটোৱে এই বলটোত কোনো ফোৰ্স নিদিলে তো যদি ফোৰ্সে দিয়া নাই যদি ফোর্সে দিয়া নাই তেনেহলে বলটো এফাললৈ কিলে মুভ কৰিলে মুভটো কৰিব নালাগে যদি ফোর্স ইটো ইয়াতে গৈ প্লে ইয়াৰ ভেলোসিটি 0 হৈ থাকিব লাগিছিল এক যেহেতু ইয়াৰ ওপৰত এটা দিছে ফোর্স দিছে সেই কাৰণে ই বাউন্স হৈ পেলাই আকৌ এফালে আহিছে তেনেহলে ইয়াতে কিবা এটা ক্যালকুলেশন আমাৰ গণ্ডগোল হ'ল ইয়াতে আমাৰ ক্যালকুলেশনত কোড গণ্ডগোল হ'ল হেই ক্যালকুলেশনটো গণ্ডগোল হৈছে এইখিনি পইণ্টত বিকজ ইয়াতে আমি সাইন লোৱা নাই বিকজ আমি যদি কৈছো যে আমাৰ বলটো যদি ইনিশিয়ালি u ভেলোসিটিত গৈছে 20 মিটাৰ পাৰ সেকেন্ড আৰু এটো কোনফালে গৈছে ৰাইট সাইডে গৈছে ৰাইট সাইডৰ ডাইৰেকশনটোক যদি আমি পজিটিভ লওঁ তেনেহলে আমি লেফট সাইডৰটোত কি ল'ব লাগিব নেগেটিভ ল'ব লাগিব তাৰ মানে আমাৰ যোনটো এই ভেলোসিটিটো হ'ল বাউন্স হোৱাৰ পিছত কি হৈ গল ইয়াৰ ভেলোসিটিটো 20 নহয় -20 মিটাৰ পাৰ সেকেন্ড হ'ব কাৰণ ই এতিয়া লেফট সাইডে বাউন্স হৈ প্লে লেফট সাইডে আহি আছে তো তাৰ মানে এই ভ্যালুটোত আমি ল'ব লাগিছিল -20 এখিনি যদি -20 লৈ লওঁ এটো কি হৈ যাব -10 এটা -10 কি হৈ গল -20 আহি গল তো এটো যদি -20 হৈ গল তাৰ মানে এখিনিটো আহিব আমাৰ -20 তো -20 0.1 এৰে যদি আমি ডিভাইড কৰো তেনেহলে আমাৰ ফাইনাল ভ্যালুটো আহিব -200 নিউটনছ তো তাৰ মানে এই বলটোৰ ওপৰত এই বলটোত এই বলটো এবাৰ কিমান ফোৰ্স লগাব of course negative force are logabo hey force to logabo force on the ball by the wall hetu kiman hoy jabo -200 newton
আগৰটো কেছত কিন্তু 100 -100 নিউটনহে লগাইছিলে বাট এবাৰ ই 200 নিউটন লগাব অলমষ্ট ডাবল লগাব বিকজ এইটো এটা ক্ৰিকেট বল হয় ইয়াতে বাউন্স হৈ গ'ল ত' বাউন্স হোৱাৰ কাৰণে সি এটা এক্সট্ৰা ফ'ৰ্চ লৈ পেলাই সেইটো ইয়াতে ই বাউন্স হৈ আহিলে ঠিক আছে ত' এইটোৱে ইয়াতে চেঞ্জ হৈ যায় ত' আই হোপ এতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ গ'ল কেনেকৈ আমি চেঞ্জ ইন মোমেণ্টাম ফৰ্মুলাটো এপ্লাই কৰিব পাৰোঁ